উঠি আমাৰ ছোৱালী কামত লাগিলে কোনটো চকলেট লাগে চকলেট লৈছে বল লৈছে দেউতাকৰ বটল থ'বলৈ গৈছে বটলকেইটা থৈ আহা প্ৰথমতে অঁ যোৱা থৈ আহা দেউ মা ইমান কাম ছোৱালীজনী ৰাতিপুৱাৰ পৰা গধূলিলৈকে অঁ এয়া ৰিংকুক দি দিয়া মা ৰিংকুক দি দিয়া গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম গা ধুই আহিলোঁ মা আহি পোৱা নাই মা আহিলেই আমি চাকি জ্বলাব যাম আৰু আজি মই দেখাম দেই আৰিয়াই মোৰ লগত গৈ কি কৰে নামঘৰত দেখাই দিম দেই তুমি কি কৰা দেউ মা আমাৰ নামঘৰটো ওপৰতহে আছে কৃষ্ণ কৰিছে দেখিছে নাই সদায় হোমৰ আগত কৃষ্ণ কৰে হয় নাই হোমা ব'লা ব'লা সদায় সি এনেকৈ বহিব মই কটখনত বহোঁ তাই কটত নবহে হা কট আছে কিন্তু নবহে আৰু ধূপ এডাল ল'বই হাতত আৰু তাৰপিছত কি প্ৰাৰ্থনা কৰে আৰু তাইহে জানে অঁ সেয়া প্ৰাৰ্থনা গাইছে এয়া আমাৰ পূজাৰী পৰি পৰি সেৱা কৰে দেই ভগৱানক এয়াই আমাৰ ভগৱান আশীৰ্বাদ কৰিব দেই আমাৰ ইয়াক মানুহ আৰু সদায় এনেকৈ দাঙিব তাই দাঙি আনিব এয়া কৃষ্ণ দেই মা মই কৃষ্ণ কৰিম কৃষ্ণ ভগৱান কৃষ্ণ ভাল অভ্যাস এটা হাজাৰ চেষ্টা কৰিলেও কৰিব নোৱাৰোঁ কিন্তু বেয়া অভ্যাস এটা চেষ্টা নকৰিলেও হৈ যায় সেইটোৱে কথা ভাল কাম এটা কৰিবলৈ হ'লে কিমান কষ্ট কৰিব লাগে আৰু বেয়া কাম এটা পটককৈ হৈ যায় আজি চাফা কৰাত লগাইছোঁ বতৰৰ কাম কৰিছে আমি আমাৰ কাম কৰিব লাগিব ইমানেই লেতেৰা হৈছে গোটেই ধূলি দিছেনে সেয়া আমাৰ কচুটো তলত বহি আছে নহয় আহা আমি ঠিক কৰি ল'লোঁ দেই এইফালে ইমান বেয়া বতৰ পাতিছে নহয় মই যে বৰষুণ দিলে বৰ বেয়া পাওঁ ৰ'দেই দিয়ক প্ৰব্লেম নাই বৰষুণ দিলে যে এইবোৰ দুষ্ট কৰি আছে এইবোৰ চব পেলাইছে নেপেলাবা আকৌ মা অমলেট ষ্টাৰ্ট কৰি দিছোঁ কিয় দেখাইছোঁ জানেনে আজি আকৌ আমাৰ নিমন্ত্ৰণ এটা আছে তাৱৈ ঘৰত তাৱৈ শ্ৰাদ্ধ তালৈ যাব লাগিব যে কাপোৰখিনি উলিয়াই থৈ দিছোঁ আৰিয়া শুই আছে শুই লওক আৰিয়া শুই থাকিলে ঘৰ একদম নিজান আৰু সাৰ পোৱাৰ লগে লগে তুফান মানুহে মোবাইলটো যদি ইউজ কৰে তেনেহ'লে মোবাইলটো লাউডত থ'ব লাগে মোৰ মানুহজনে মোবাইলটো চাইলেণ্টত থৈ দিয়ে এফালে ফোন কৰি 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 মৰি যা আৰু মানুহৰ ঘৰলৈ মাতিলে অলপ টাইমত যাব লাগে ন 2টা বাজি গ'ল চুলি কালাৰ কৰিয়ে আছে চেলুনত সোনকালে উঠিব লাগে সোনকালে যাব লাগে ক'লে মানে বেয়া পায় কিছুমান স্বভাৱ আছে মই একদম ভাল নাপাওঁ মই নিজেও সেইবোৰ নহয় ভাই মই লোকে কৰিলেও বেয়া পাওঁ যিটো বেয়াই ভাই সেইটো লাগিলে মোৰ নিজৰে হওক পৰৰে হওক ইমানবাৰ ফোন কৰি আছোঁ ফোনটোকে ৰিচিভ কৰা নাই তেতিয়াহ'লে মোবাইলটো নল'লে হয় দেখোন যদি চাইলেণ্টতে থ'ব লাগে নিজৰ দৰকাৰ সময়ত ফোন কৰিব বাকী লোকৰ দৰকাৰ সময়ত ফোনটো গমেই নাপায় আহিছে নাই উঠে আৰু আমি যদি কেতিয়াবা অকণমান দেৰি কৰোঁ হোৱাই নাই নে স্পৰ্টিং আৰু জিন্সটো পিন্ধিলে যেনেকৈ হৈ যায় চাদৰ মেখেলাযোৰ তেনেকৈ পিন্ধিলে হৈ যায় বুলি ভাবে আকৌ বেয়া দেখিলেও ক'ব নহয় এই কি পিন্ধিছা ভালকৈ পিন্ধিব পৰা নাই নেকি ভালকৈ পিন্ধিবলৈ হ'লে অকণমানতো টাইম লাগিব ন কালাৰ কৰি আহিছে একদম ইয়াক উলিয়াই মেলি দিলোঁ এই ফ্ৰকটো আইতাকে তাই যেতিয়া এবছৰ হৈছিলে তেতিয়া এই ফ্ৰকটো আনি দিছিলে এতিয়া একদম জোখৰ আৰু চাওঁ এইফালে চাওঁ মা ওপৰলৈ ওলাই মেলি দিলোঁ দেই এই ফুলিযোৰ মায়ে মুম্বাইৰ পৰা আনি দিয়ে দেই যোৱাবাৰ মুম্বাইৰ পৰা আনি দিয়ে চেইনডাল পিন্ধা নাই আৰু এইফালে ওলাই নিজৰ পানী বটল নিজে লৈছে ছোৱালীয়ে ডাঙৰ হ'লা দৌৰিবলৈ দিয়া দৌৰিবলৈ নিদিয়ে অ' ভগৱান বৰ্তা এইয়া পালেই দেই
দিছোঁ পানী পিঠা দি দেই। ইয়াত গাজৰ পিঁয়াজ দি দিছে, পাতলা পাতলাকৈ বনাইছে দিছেনে। এইফালে মোৰ লাল চাহ আহি গ'ল, এইফালে গাখীৰ চাহ অহা নাই, আহিব। কথা এটা গম পাইছা, তোমাৰ যে ফটোখন দিছোঁ চবেই কৈছে মানে তুমি আগতেও গোলুমলু আছিলা, এতিয়াও গোলুমলু আছা। সেইটো কাৰণে আকৌ আগৰ নিচিনা হ'ব পাৰিবা নাই সুধিছে, পাৰিবা নাই? পিছে খোজকাঢ়ি ভাল লাগিছে নাই? হা ভাল লাগিছে? মই কিন্তু কেতিয়াও খোৱাটো মানা নাই কোৱা, কৈছোঁ আৰু জোখত খাবলৈ কৈছোঁ। আজি আমি যিহেতু দুপৰীয়া লাঞ্চ বেলেগৰ ঘৰত তাৱৈ ঘৰত খাবলৈ গ'লোঁ, সেইটো কাৰণে ভাতটো বোলে বেছি হ'ল কাৰণে এতিয়া খোজ কঢ়াত বোলে প্ৰব্লেম হৈছে। সেইটোৱে কথা, নিজৰ পেট নিজে জানিবা, চাই চিতি, বুজি পাইছানে? কিমান খালে ভাল হ'ব? মুখখন অকণমান হৈছেগৈ, বডিটো অকণমান হ'লেই হৈ গ'ল আৰু। বডিটো অকণমান হ'ব নালাগে, পেটটো ক্ষীণালেই হৈ গ'ল আৰু, হয় নাই? চব ফিটফাট আৰু। তোমাৰ ভাল হয় নহয়? মোৰতো একো ভাল নহয়, সেইটোৱে কথা। চানডে স্পেচিয়েল বুলি ছাগলী মাংস কিনিবলৈ আহিলোঁ। দেওবাৰে এনেকৈ বজাৰবোৰ বন্ধ থাকে, কিন্তু কাইলৈ ঈদ যে, ঈদৰ কাৰণে পূৰা খোলা আছে দেখিছে। প্ৰত্যেক ছোৱালীৰে সপোনৰ এজন ৰাজকুমাৰ থাকে ন, মোৰো এজন ৰাজকুমাৰ আছিলে। আমি মানে ছোৱালীবোৰে সদায় মানে টল হেণ্ডচাম পূৰা বডি থকা তেনেকুৱা বিচাৰোঁ ন, কিন্তু সময়ৰ লগে লগে চব চেঞ্জ হৈ যায়, গম পাইছেনে? বডিটোৱে নহ'ব নহয়, চেহেৰাটো থাকিলেই জানো হ'ব যদি কাম কৰি খুৱাব নোৱাৰে। কিছুমানে বডি দেখাই দেখাই ছোৱালী পতায়, লাষ্টত গৈ কি হয় জানেনে? ভাত খাবলৈ নাপায়, মাৰপিট কৰিব, ঘৰলৈ পঠিয়াই দিব। সেইকাৰণে ভগৱানে যি কৰে বহুত ভাল কৰে। মোৰো তেনেকুৱাই আছিলে, মোৰ মানে খুব বডি চডি থকা মানুহ বুলি নহয় আৰু, ফিটফাট ধুনীয়া হৈ থাকিলে ভাল পাওঁ। ঠিক তেনেকৈ মই মানুহ এজন পালোঁ, কিন্তু মই শকত মানুহ বেয়া পাওঁ বুলি কৈছিলোঁ। কিন্তু এই শকত মানুহজনৰ শৰীৰটোতে চব আছে, মই যিখিনি বিচাৰোঁ সেইখিনি তেওঁ গাতে আছে। আৰু চেহেৰাটো যদি ধুনীয়া হয়, মাত কথা বেয়া হয়, ব্যৱহাৰ পাতি বেয়া হয়, তেতিয়া জানো কিবা লাভ আছে? তেতিয়া ছোৱালী এজনী সুখতকৈ কি হয় জানে? দুখ হয়। চেহেৰাই মাত নামাতে। সেইটো কাৰণে আৰু মানুহৰ চিন্তাধাৰাবোৰ কেনেকুৱা কি জানে মই আজি কওঁ। মানুহে ভাবে খুব শকত মানুহ এটা দেখিলে মানে ই চাগে বহুত ভাত খায়, আৰু ক্ষীণ মানুহ এটা দেখিলে ভাবে ই একদম খাবই নোৱাৰে নেকি। ঠিক তেনেকৈ ধুনীয়া মানুহ এগৰাকী দেখিলে ভাবে কি মনটো বিৰাট ধুনীয়া, আৰু দেখিবলৈ বেয়া মানুহ এগৰাকী দেখিলে ভাবে তেওঁৰ মনটোও লেতেৰা বা দেখিবলৈ বেয়া হ'ব নেকি। সেইটো কথা নহয়। এতিয়া বহুতে ভাবে মোৰ মানুহজনে বহুত ভাত খায়, আৰামত থকা ল'ৰাও, কষ্ট কৰি নোপোৱা ল'ৰা, আৰু লকডাউনৰ পৰা বেছি শকত হৈ গ'ল। এতিয়া মই তেওঁৰ লগতে লাগিছোঁ মানে কি মাত্ৰ কৈছোঁ। আৰু আমি যদি প্ৰত্যেক মানুহে স্বাৰ্থপৰ হ'লোহেঁতেন, কোনেও কাৰো কেয়াৰ নললেহেঁতেন। মই তেওঁৰ ৱাইফ হয়, তেওঁ ভালে থকা মানে মই ভালে থকা। সেইকাৰণে তেওঁ ভালটো মই বেছি বিচাৰোঁ। সেইকাৰণে তেওঁক কৈছোঁ, তেওঁ নিজেও বুজিছে। সেইকাৰণে সুধিছোঁ নহয়, দেখিছেনে? কৈছে নহয়, খোজকাঢ়ি আকৌ কিবা বেয়া পাইছা নেকি? বেয়া পালে আকৌ কিবা কাম এটা কৰি বেয়া পালে আকৌ ভাল নালাগে ন। তেওঁ এতিয়া উঠে ধুনীয়াকৈ, ফিটফাটকৈ খোজকাঢ়িবলৈ যায়। সেইটোৱে, তেওঁৰ শৰীৰ ভালে থাকিব, তেওঁ ভাল পাব, মোৰ কিবা জানো হ'ব। কিন্তু তাত মোৰ এটাই স্বাৰ্থ, তেওঁ মোৰ স্বামী হয়। তেওঁৰ মংগলটো প্ৰথমতে আহে, তাৰপিছতহে মোৰ মংগলৰ কথা আহে। আৰু তেওঁৰ মংগল হ'লে মোৰ সদায় মংগলেই হ'ব। বহুতৰ কুৱেশ্যন, মানুহজনক ক্ষীণাবলৈ ক'ব, আমুক কৰিবলৈ ক'ব, জিম যাবলৈ ক'ব। জিম যাব নালাগে, অকণমান খোজকাটল কৰিলেই হ'ব, খোৱাটো মেইনটেইন কৰিলেই হ'ব, জানেনে? মোৰ মানুহজন লেহুকা শকত নহয় নহয়, আটিয়াল শকত। তেওঁলোকৰ সেইটো ব্লাডতে আছে। মোৰ শহুৰ দেউতাও তেনেকুৱাই, কিন্তু তথাপিও ন, অভাৰ হ'লে মানে প্ৰব্লেম হয়। এতিয়া তেওঁ নিজেই সেইটো কথা গম পাইছে। তেওঁ এটা কথাই কৈছে, আৰিয়াৰ কথা চিন্তা কৰিব লাগিব। আমাৰ জীৱনত এতিয়া আৰিয়া আছে, আৰিয়াৰ কাৰণে কৰিব লাগিব। তেওঁ সুস্থ থাকিলেহে আৰিয়াক চাব পাৰিব। এতিয়া মানুহৰ চিন্তাধাৰাত আমি বাধা দিব নোৱাৰোঁ, যোনে যি ভাবে ভাবি থাকিব পাৰে ন।
ভাবি থাকক, প্ৰব্লেম নাই। মই আৰু সেয়াই লাগিছোঁ আৰু খোৱাটো চাই থাকোঁ। কেতিয়াবা ভাতকেইটা খাওঁ বুলি ক'লে মানে বেছিকৈ খাওঁ বুলি ক'লে মই বোলো খাবা জানো, বেয়াও লাগে। তাৰপিছত কয় নাখাওঁ ন, খালে মানে খোজকাঢ়িবলৈ দিগদাৰ হয়। মই বোলো সেইটোৱে। আৰু মোৰ মানুহজন মানে কি এখোজো মানে এনেকৈ খোজকাঢ়ি ওলাই নাযায়। গাড়ীতে যোৱা মানুহ, এচিতে থকা মানুহ, কিন্তু এতিয়া বিনা এচিত থাকে। খুব বেছি গৰম পৰিলেহে এচি লয়। আৰু এতিয়া খোজ কাটল কৰি কৰি অভ্যাস হৈ গৈছে, পাৰে, বহুত কাম কৰিব পাৰে। কিন্তু মাজে মাজে মোক অকণমান আমনি কৰে আৰু এইটো আনি দিয়া সেইটো আনি দিয়া। মোৰ তেতিয়া খং উঠে যে, সেইটোকে তেওঁ বৰ ভাল পায় মানে। এটাই জানো, চেহেৰা সুন্দৰ হোৱাতকৈ মনটো সুন্দৰ হ'ব লাগে। মনটো সুন্দৰ হ'লে জীৱনটো সুন্দৰ হ'ব। মনটো যিমান লেতেৰা কৰিব, লাইফটো ক্ৰিটিকেল হৈ পৰিব। আৰু মোৰ কাৰণে মোৰ মানুহজন যেনেকুৱাই নহওক পাৰফেক্ট। ব্যৱহাৰ পাতিও ভাল, মৰমীয়াল, দয়ালু, চব গুণ আছে। তাৰ মাজত এটা বেয়া গুণ আছে, কি জানে? খংটো বেছি। খং উঠিলে মানে ৰক্ষা নাই আৰু। বাকী আপোনাক হাঁহি হাঁহি কৰি থাকিব, কিন্তু খংটো উঠিলে তত নাইকিয়া আৰু মানে। আৰু তেওঁ যদি ভুল কৰে, তেনেকুৱা সময়ত যদি মোৰ খং উঠি যায়, মই যদি তেওঁক বেয়াকৈ কৈ দিওঁ, তেওঁ মানে সেইটো সময়ত ফায়াৰ হৈ যায়। মানে তেওঁ মানে এটা মানে কি জানেনে, সৰু বাচ্ছা টাইপৰ মানে। তেওঁ যেতিয়া খং উঠে, মই যদি সেইটো টাইমত মৰমেৰে কৈ দিওঁ, তেওঁ মানে খংটো দবি যায়। মোৰ বহুত খং আছিলে নহয়, মানুহজনৰ লগত থাকি থাকি মোৰ খঙেই নাইকিয়া হৈ থাকিলে। ভালেই হ'ল ন? সেইকাৰণে কয় নহয়, ভগৱান আছেতো, মিলাই পঠিয়াই। ময়ো ভাল যে, সেইকাৰণে ভাল মানুহে পাইছোঁ। আৰু যি পাইছোঁ তাতে মই বহুত সুখী। চেষ্টা কৰি আছোঁ, চাওঁ কিমানখিনি আগবাঢ়ি যাব পাৰোঁ, মানুহজনক কিমান পৰিৱৰ্তন কৰিব পাৰোঁ। নিশ্চয় পৰিৱৰ্তন হ'ব। কিয় জানেনে? মই জোৰ জবৰদস্তি তেওঁক কৰিবলৈ কোৱা নাই। মই মাত্ৰ 2 দিনমান জোৰ জবৰদস্তি কৰিলোঁ, তাৰপিছত তেওঁ নিজে কৰি আছে নহয়। নিশ্চয় পৰিৱৰ্তন হ'ব। একদম মোক উঠাম, একদম পূৰা বডি থকা সেনেকুৱা নালাগে। মানুহটো ঠিকে আছে, অকণমান পেটটো কমালেই পাৰফেক্ট হৈ যাব আৰু। আপোনালোকে ঠিকেই কৈছে, মানুহজন দয়ালু হয়, মৰমীয়াল হয়, গোলু মোলু, ভোলা ভালা হয়। আশীৰ্বাদ কৰিব, যাতে মই যিটো কাম হাতত লৈছোঁ সেইটো আৰু ছাকচেছ হ'ব পাৰোঁ। হ'মেই বাৰু, তথাপিও আশীৰ্বাদটো দিলে ভাল লাগিব ন? ঠিক আছে দিয়ক তেন্তে আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।